মেঘৰ পানী পক্ষী হৈ নামি আহা মাতিলৈ। হেল্ল' ভাই নিকল, কি খবৰ? আপোনালোকৰ খবৰ নিশ্চয় ভাল। স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আক্ৰমণ ভাই। আপোনালোকে সকলোৱে জ্ঞাত যে অসম সাহিত্য সভাৰ সপ্তম দ্বিবাৰ্ষিক অধিৱেশন আমাৰ পাঠশালাত চলি আছে আৰু 5 দিনকৈ চলিব। 31, 1, 2, 3 আৰু 4 আৰু প্ৰত্যেক দিনৰ ভিডিঅ' মই আপোনালোকক দেখাই দিবলৈ চেষ্টা কৰিম। আজি প্ৰথম দিনৰ যি বাৰু ভিডিঅ' ক্লিপ আপোনালোকক দেখাই দিবলৈ চেষ্টা কৰিম। বলক তেনেহ'লে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। পোনপ্ৰথমে আপোনালোকক মই সাহিত্যসভাৰ ভৱনটো দেখাই দিলোঁ। দেখা পাইছেনে? এইটো সাহিত্যসভাৰ ভৱন। ইয়াত লিখা আছে চিৰচেনেহী ভাষাজননী পাঠশালা সাহিত্য সভা। সাহিত্যসভাৰ কাষতে ফুলনিবিলাক আছে, ফুলনিবিলাকো আপোনালোকক মই দেখাই দিলোঁ। দেখা পাইছেনে? ফুলবিলাক থাকিলে কিবা এটা মনটো ভাল লাগে। সাহিত্যসভাৰ ভৱনটোৰ কাষত আৰু সাহিত্য সভা উপলক্ষে এখন গেট বনাই আছে, বাঁহৰে গেট। দেখা পাইছেনে? এইখন বাঁহৰ গেট, অকল বাঁহ ব্যৱহাৰ কৰিছে, কাঠ তাত একো ব্যৱহাৰ কৰা নাই। কিছু দূৰ গৈ দেখা পালোঁ এজন ফেমাছ মানুহৰ ফটো আৰু ইয়াত শৰাইও আছে। দেখা পাইছেনে? এনেকৈ কিছু দূৰ গৈ 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 ফুল দেখা পালোঁ। ফুলবিলাকক কি সুন্দৰকৈ আঁৰি দিছে, দেখা পাইছেনে? আৰু কিছু দূৰ গৈ আৰু এখন গেট দেখা পালোঁ আৰু গেটখন গড় আকৃতিত বনাইছে। অসম গৌৰৱ গছ যি আছে সেই গড় আকৃতিত গেটখন বনাইছে আৰু গেটখন সকলোৱে চেল্ফি উঠি আছে। দেখা পাইছেনে? ভিতৰ ভাগত সোমাই গ'লোঁ। ভিতৰ ভাগত সোমাই গৈ কিছু দূৰ গৈ গৈ এনেদৰে আপোনালোকৰ কাৰ্যালয় এটা দেখা পালোঁ, গ্ৰন্থমেলাৰ উপসভাপতিৰ কাৰ্যালয়। কাৰ্যালয়টোৰ কাষত এনেদৰে বাচ্ছাবিলাকৰ প্ৰগ্ৰাম চলি আছে। দেখা পাইছেনে? কি সুন্দৰকৈ আৰু কিতাপবিলাকো আছে। কিতাপবিলাক আপোনালোকক দেখাই দিলোঁ। কিতাপ পঢ়িব লাগিব আৰু কিতাপ চাব লাগিব আৰু কিতাপবিলাক আপোনালোক দেখাই দিব লাগিব। আৰু তাৰ কাষতে এইটো শ্বহীদ বেদী আছে। দেখা পাইছেনে? শ্বহীদ বেদীটো কিবা এটা ভাল লাগিছে, ফুল চুলে দিলে কি সুন্দৰকৈ সুসজ্জিত কৰিছে। দেখা পাইছে শ্বহীদ বেদীৰ কাষত আৰু এটা স্মৃতি দৰ্পণ আছে। এইটো হৈছে স্মৃতি দৰ্পণ। দেখা পাইছেনে? স্মৃতি দৰ্পণটো আপোনালোক দেখাই দিলোঁ। স্মৃতি দৰ্পণটো কিবা এটা ভাল লাগিছে, কি সুন্দৰকৈ সজাইছে। দেখা পাইছেনে? স্মৃতি দৰ্পণটো কিবা এটা কি সুন্দৰকৈ আটক ধুনীয়া কৰিছে একেবাৰে। আৰু এইবিলাক ফুল, এক গাড়ী ফুল আনিছে। অহাকালি পতাকা উত্তোলন কৰিব। পতাকা উত্তোলনৰ কাৰণে সকলোবিলাক ফুলৰ মালা গাঁঠি আছে আৰু এখন কি সুসজ্জিত কৰি আছে। মই ফুলবিলাক আপোনালোকক দেখাই দিলোঁ। ফুলবিলাক দেখি কিবা এটা ভাল লাগে। আপোনালোকে সকলোৱে আহিব বুলি আশা থাকিল। সাহিত্য সকলোৱে আহিব, এবাৰ চাই যাওক। আৰু এইবিলাক ষাঁড় গৰু দুটা যুদ্ধ কৰি থকা দেখাইছে। দেখা পাইছেনে? কি সুন্দৰকৈ কাপোৰেৰে বনাইছে ষাঁড় গৰু দুটা। ষাঁড় গৰু দুটা দেখিও কিবা এটা ভাল লাগিল। ষাঁড় গৰু দুটা আপোনালোকক মই দেখাই দিলোঁ। দেখা পাইছেনে? কি সুন্দৰকৈ সজাইছে ষাঁড় গৰু। আৰু আমাৰ ভাস্কৰ দাক লগ পালোঁ। ভাস্কৰ দা দেখা পূৰ্বাঞ্চল অসম। আৰু এখন গেট, প্ৰদৰ্শনীমূলক গেটখনো আপোনালোকক দেখাই দিলোঁ। ভিতৰত যাম আৰু যি প্ৰদৰ্শনী আছে প্ৰদৰ্শনীবিলাক আপোনালোক দেখাই দিবলৈ চেষ্টা কৰিম। আৰু ইয়াত লিখা আছে কৃষ্ণকান্ত সন্দিকৈ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল পাঠশালা। আৰু পাঠশালাত কিছুমান বস্তু ইয়াত প্ৰদৰ্শন কৰিছে। দেখা পাইছেনে? এইবিলাক কিবা বস্তু মই চিনিয়ে নাপাওঁ। এইবিলাক দেখা পাইছেনে? কিবা শাল আছে, কিবা কাঠৰ চৰিয়া আছে, এই বহুত কিবা কিবি বস্তু আছে। আপোনালোকে চিনি পাইছে জনাবচোন। মই এইবিলাক বস্তু একো চিনিয়ে পোৱা নাই, মানে দেখা পোৱা নাই আগে পিছে। আৰু লগতে জাপি আছে, একদম বৃহত্তৰ জাপি। দেখা পাইছেনে? এইবিলাক কিছুমান পাত্ৰ আছে, এইবিলাক চেৰকিৰ দৰে বস্তু আছে, এইবিলাক জাপা আছে, এইবিলাক বস্তু কিবা গিলাচ আছে, কি বস্তু নাজানো। কিছুমান বস্তু বুজাই দিও আছে, দাদাসকলে কাষত থাকি বুজাই দি আছে। দেখা পাইছেনে? কি সুন্দৰকৈ এইবিলাক বস্তুবিলাক প্ৰদৰ্শন কৰিছে। আপোনালোকে আহক। আৰু এইটো জাপি একদম সুউচ্চ বৃহত্তৰ জাপি বনাইছে। দেখা পাইছেনে? জাপিটো সকলোৱে চাব আহিছে। লগতে এখন ব্ৰিটিছৰ দিনত গাড়ী এখন আছিল। যেতিয়া আমাৰ ইংৰাজৰ অধীনত আমি আছিলোঁ, এতিয়া এইখন গাড়ী সকলোৱে চাব আহিছে আৰু প্ৰদৰ্শন কৰিছে ইয়াতে। দেখা পাইছেনে? কি সুন্দৰকৈ ইয়াত সকলোৱে চাই আছে, চেল্ফি উঠি আছে গাড়ীখনতে। দেখা পাইছেনে? গাড়ীখন মই আপোনালোকক দেখাই দিলোঁ। হেল্ল' গাইছ, আমি এতিয়া বিজ্ঞান মেলা চাব যাম। দাদা আছে লগত আৰু বিজ্ঞান মেলা চাম, দেখাম। আৰু আহি পালোঁ আপোনাৰ বিজ্ঞান মেলা। দেখা পাইছেনে? এইখন বিজ্ঞান মেলা। এতিয়া ভিতৰত সোমাই যাম আৰু আপোনালোকক দেখাই দি থাকিম, চাই থাকিব। এতিয়া আমি বিজ্ঞান মেলাত সোমাই গ'লোঁ আৰু বিজ্ঞান মেলাৰ কিছুমান বস্তু আপোনালোকক দেখাই দিবলৈ চেষ্টা কৰিম। আৰু এইখন যান আছে, দেখা পাইছেনে? আকাশ মাৰ্গত উৰি যাব যান। এখন দেখা যানখন আপোনালোকক দেখাই দিলোঁ। আৰু যানখন কিবা এটা ভাল লাগিছে আৰু যিসকলে বনাইছে তেখেতক ধন্যবাদ জ্ঞাপন কৰিলে। কি সুন্দৰকৈ বনাইছে। আৰু বিজ্ঞান মেলাৰ ভিতৰত সকলোৱে চেল্ফি উঠি আছে। আমিও কিছুমান দৃশ্যাৱলী আপোনালোকক দেখাই দি থাকিম। সকলোবিলাক দৃশ্যাৱলী আপোনালোকে চাই থাকিব। আৰু লগতে শ্ৰদ্ধাৰ আমাৰ ৰঞ্জিত দাস ডাঙৰেও আহিছে, তেখেতেও কিছুমান বস্তু চোৱাৰ কাৰণে আহিছে। দেখা পাইছে? চাই আছে আৰু বুজ লৈ আছে। দাদাসকলে বুজাই দি আছে, দেখাই দি আছে। লগতে পৰিয়ালবৰ্গ আহিছে। দেখা পাইছেনে? এতিয়া আমি গাঁও চাব যাম। এখন গাঁও বনাইছে, গাঁওখন আপোনালোক দেখাই দিম। এইখন গাঁও মানে ঘৰ আকৃতিত গাঁও বনাইছে। গাঁওখন আপোনালোক দেখাই দিম। আৰু লগত এখন গৰু গাড়ী আছে। গৰু গাড়ীখন আপোনালোক দেখাই দিলোঁ। দেখা পাইছেনে? আজিকালি গৰু গাড়ী নোহোৱাই হৈ গৈছে, কেৱল আজিকালি বিভিন্ন ধৰণৰ গাড়ী ওলাই গৈছে। গৰু গাড়ীখন আপোনালোক দেখাই দিলোঁ। দেখা পাইছেনে?
কি সুন্দৰকৈ সজাইছে এতিয়া মই চাংঘৰৰ ওপৰলৈকে উঠি যাম এনে চাংঘৰৰ ওপৰলৈ উঠি আহিলোঁ কিছু দূৰ উঠি গৈ আপোনালোক ওপৰৰ পৰা সাহিত্য সভাখন দেখাই দিলোঁ দেখা পাইছেনে আহক আমি এতিয়া সাহিত্য সভাৰ কিছু থলুৱা বস্তু আপোনালোক দেখাই দিবলৈ চেষ্টা কৰিম পোনপ্ৰথমে দেখাই দিলোঁ এইটো জুলুকি দেখা পাইছে না জুলুকি আজিকালি দেখাই নহয় তাৰপিছত এখন কেনি মানে পথাৰত বেছিকৈ ব্যৱহাৰ হয় মানে কইঠা হিচাৰ সময়ত বিশেষকৈ ব্যৱহাৰ হয় আৰু এইখন হৈছে মানে বাঁহৰ দৰ্জা আজিকালি বাঁহৰ দৰ্জা নাই এইটো কাঠৰ প্লাইউড বহুত কিবা কিবি ওলাই গৈছে আৰু এইটো হৈছে খালৈ বা কোব বুলিও কয় আৰু এইটো হৈছে চেপা আৰু এখন হৈছে আপোনাৰ জাল মানে আশ্ৰা বুলি কয় এইখনো দেখাই দিলোঁ আৰু এইটো হৈছে আপোনাৰ হাতলেম আজিকালি হাতলেম নাই চব চাৰ্জাৰ হৈ গৈছে বহুত কিবা কিবি হৈ গৈছে ইনভাৰ্টাৰ হৈ গৈছে আৰু এইটো হৈছে আপোনাৰ পাৰ বাহা আজিকালি পাৰ বাহো নহয় হৈ গৈছে পাৰ মানুহ নোপোৱাই হৈ গৈছে আৰু নেক্সট দেখাবলৈ এইটো আপোনাৰ ভাকৰি বা ভঁৰাল বুলিও কওঁ আমি এখন দৰ্জা এনেকৈ সোমাই যাব পাৰি এতিয়া ধান থৈ নেক্সট আৰু আপোনালোকক দেখাই দিম আৰু এইখন হৈছে আপোনাৰ নাঙল আৰু এইখন হৈছে আপোনাৰ মুইৰ লগত আৰু এইটো হৈছে এইটো দাউৰা বুলি কয় মানে ঠাই ভেদে নাম বেলেগ কয় বাৰু আৰু এইটো হৈছে মুখাৰা মানে গৰুক হেলমেট নহয় কিন্তু মুখাৰা এতিয়া আপোনাৰ এটি দিলে আপোনাৰ ধান চান খাব নোৱাৰে আপোনাৰ নেক্সট দেখালে এইটো আপোনাৰ কি আগৰ দিনত আপোনাৰ কি ঘৰ বোলে চাংঘৰ বুলি কয় মানে ইয়াত চাংগলি বুলি কয় চাংগলি তেনেহ'লে গৰু চৰু থ'ব পাৰে এতিয়া নেক্সট আৰু আপোনালোকৰ কিছুমান জনগোষ্ঠীৰ কিছুমান ঘৰ দুৱাৰ আছে বা আৰু এইটো দেখা পাইছে আপোনাৰ বড়ো জনগোষ্ঠী দেখাই আছে মানে বড়ো জনগোষ্ঠীৰ কিছুমান ঘৰ এইবিলাক দেখা পাইছে না তাৰলগত বড়ো জনগোষ্ঠীৰ কিছুমান মন্দিৰ আছে মানে বাথৌ মন্দিৰ বুলি কয় এইটো হৈছে আপোনাৰ বাথৌ মন্দিৰ এই বাথৌ মন্দিৰত পোনপ্ৰথমে বাথৌ মন্দিৰত সেৱা জনালোঁ সোমাই গ'লোঁ আৰু বাথৌ মন্দিৰৰ ভিতৰত এইবিলাক সিজু গাছ আমি সিজু গাছ বুলি কওঁ আমাৰ অসমীয়া ভাষাত দেখা পাইছে না এতিয়া সিজু গাছ আৰু ইয়াত লগতে এখন চাকি জ্বলাই থৈছে দেখা পাইছে না এইটো আপোনালোক দেখাই দিলোঁ নেক্সট আৰু বিভিন্ন ধৰণৰ আছে ঘৰ দুৱাৰ আছে বহুত ধৰণৰ জনগোষ্ঠীৰ কিছুমান ঘৰ আছে সেইবিলাক আপোনালোক দেখাই দিবলৈ চেষ্টা কৰিম আৰু এইটো আপোনাৰ চক্ৰ বিহু দেখা পাইছে না চক্ৰবাৰ ভিতৰত সোমালে ওলাব নোৱাৰি কিছু দূৰ গৈ আমি আৰু এখন গেট দেখা পালোঁ এইখন গেটো ভাবিলোঁ আপোনালোক দেখাই দিওঁ যিবিলাক বাঁহৰ সামগ্ৰী ডালা কুলা ডুকলি এইবিলাক চালনি এইবিলাকেৰে এইখন গেট বনাইছে এইখন গেটো ভাল লাগিছে আৰু যিসকলে বনাইছে তেখেতলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ কি সুন্দৰকৈ গেটখন বনাইছে গেটৰ ভিতৰত গৈ আমি এখন চানাৰ দোকান দেখা পালোঁ দেখা পাইছেনে এইখন ৰাংঢালী চাইনিজ কাঁচা চানাৰ দোকানখন দেখা পালোঁ ভাবিলোঁ এইখন দোকানো আপোনালোকক দেখাই দিওঁ এইবিলাক কিবা বস্তু নাজানো বাৰু এইবিলাক প্ৰদৰ্শন কৰি থৈছে ধুনীয়াকৈ আঁৰি থৈছে ধুনীয়াকৈ সাজি থৈ দিয়া আছে এইখন কাঁচা চানাৰ দোকান আপোনালোকে আহক আৰু কাঁচা চানাৰ এবাৰ টেষ্ট কৰক কি সুন্দৰকৈ দাদাহুন এই কাঁচা চানাৰ এইখন দোকান দিছে দেখা পাইছেনে কাঁচা চানাৰ লগতে মানে ফাষ্টফুডো আছে ফাষ্টফুডৰ আইটেমো আছে দেখা পাইছেনে কি সুন্দৰকৈ এইবিলাক কাঁচা চানা বাদাম চানা বুট চানা এইবিলাক বহুত ধৰণৰ বস্তু আছে আৰু কিছু দূৰ গৈ আমি বাঁহৰ যিবিলাক বাঁহৰ সামগ্ৰীৰে বনোৱা কিছুমান চেয়াৰ চকী মেজ টেবুল বহুত ধৰণৰ বস্তু আছে এইবিলাকো আপোনালোকক মই দেখাই দিলোঁ দেখা পাইছেনে কি সুন্দৰকৈ সজাইছে আৰু এতিয়া এখন নাও বনাইছে দেখা পাইছেনে নাওখনো মই আপোনালোকক দেখাই দিবলৈ চেষ্টা কৰিছোঁ বহু সময় খোজকাঢ়ি গৈ আমি অৱশেষত সাহিত্যবাৰ মুখ্য ষ্টেজ এইখন ষ্টেজখন দেখা পালোঁ আৰু ষ্টেজখন আপোনালোকক দেখাই দিলোঁ দেখা পাইছেনে এইখন ষ্টেজ আৰু তাৰ কাষত ভিআইপিসকল থাকিব এইসকল ভিআইপিৰ আসন আৰু তাৰ পিছত আৰু বহুকেইখন আসন আছে সেইবিলাক নৰ্মেল মানুহৰ আসনবিলাকো মই আপোনালোকক দেখাই দিম আৰু তাত নৰ্মেল মানুহৰ আসনত প্ৰায় 10,000 মানুহ একেলগে ব্যৱহাৰ হ'ব দেখা পাইছেনে এইবিলাক ৰঙা চকীবিলাক পাৰি থোৱা আছে ইয়াত 10,000 মানুহে একেলগে ব্যৱহাৰ হ'ব আপোনালোকক ষ্টেজখন দেখাই দিলোঁ দেখা পাইছেনে ষ্টেজখন কি সুন্দৰকৈ সজাইছে অহাকালি ইয়াত অসংখ্য মানুহ আহিব অহাকালি পতাকা উত্তোলন কৰিব এইখিনি জেগাত প্ৰায় 200ৰো অধিক পতাকা উত্তোলন কৰিব আমাৰ শ্ৰদ্ধা ৰঞ্জিত দাস ডাঙৰে আহিব বহুকেইজন সাহিত্যিক আহিব অসংখ্য মানুহ আহিব আপোনালোকো আহিব বুলি আশা থাকিল দেখা পাইছেনে মই আপোনালোক দূৰৰ পৰা দেখাই দিলোঁ আৰু কিছু দূৰ গৈ আমি গেটখন দেখা পালোঁ এইখন এটা গড় আকৃতিত গেট বনাইছে দেখা পাইছেনে কি সুন্দৰকৈ সজাইছে আৰু গেটৰ কাষতে আমাৰ লগৰে অনুপক লগ পালোঁ এইটো অনুপে হাই দিলা ঠিক আছে থেংক ইউ কিছুমান থলুৱা বস্তু আছে আমাৰ অসমীয়াৰ যিবিলাক সামগ্ৰী মানে ঘৰত ব্যৱহৃত সামগ্ৰী সেইবিলাক আপোনালোকক মই দেখাই দিবলৈ চেষ্টা কৰিম চাই থাকিব মই বেক কেমেৰা কৰি আপোনালোকক দেখাই দিম এয়া দেখা পাইছেনে পোনপ্ৰথমে এইটো আপোনাৰ চেপা তাৰে ওপৰত আছে আপোনাৰ এখন জাকৈ তাৰে ওপৰত এখন ডলা আছে তাৰে নেক্সট তলত আৰু এখন ডলা আছে নেক্সট আৰু এটা চেপা আছে চেপা আৰু ডলা দি এনেকৈ এখন কি সুন্দৰকৈ সজাইছে অৱশেষত আপোনালোকক মন্দিৰটো দেখাই দিওঁ এইটো মন্দিৰৰ ভিতৰত সোমাই যাম আৰু আপোনালোকক দেখাই দি থাকিম এয়া মন্দিৰৰ ভিতৰত দাদা আৰু মই সোমাই আছোঁ এতিয়া ভিতৰত ৰৈ চববিলাক দেখাই দি থাকিম চাই থাকিব নামঘৰ দেখা পাইছেনে এইটো আপোনাৰ নামঘৰ
নামঘৰ আকৃতিত কি সুন্দৰকৈ সজাইছে ইয়াত আপোনাৰ ধাৰা আছে ডালা আছে আৰু এইটো দবা আছে গধূলি সময় যেনে দবা বাজিলে দবাৰ শব্দ শুনি মনবিলাক ফৰকাল হয় মনবিলাক শান্তিময় হয় আৰু এইটো মন্দিৰ এখন কাষতে সুন্দৰ বাগিচা দেখা পাইছে নে বাগিচাখন আপোনালোকক দেখাই দিছোঁ কি সুন্দৰকৈ সজাইছে একদম ৰং বিৰঙৰ ফুলেৰে আপোনাৰ আৰু এইবিলাক দেখা পাইছে এইবিলাক চিনি পাই না এইবিলাক ধূপ ষ্টেণ্ড মানে এম্ব্ৰইডাৰীকৈ বনাইছে কলগছত ধূপ ষ্টেণ্ড আৰু যদি ভিডিঅ'টো চাই কিবা এটা ভাল লাগে লাইক কমেন্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম আজিলৈ সামৰিছোঁ বাই বাই লাভ ইউ